বাস্তু পৰামৰ্শদাতাজন তেওঁৰ ঘৰলৈ আহি ক'লে দক্ষিণ পশ্চিম কোণটো আটাইতকৈ ওখ কোণ হ'ব লাগে। আৰু এতিয়া আপোনাৰতো বিপৰীত হৈ আছে। আপোনাৰ দুটা সন্তান আছে, তাৰ ভিতৰত এটাৰ মৃত্যু হ'ব। তেওঁ 2 সপ্তাহৰ ভিতৰত পাগলৰ দৰে হৈ পৰিছে। বিভিন্ন ভূখণ্ডত বিভিন্ন ধৰণৰ বাস্তু আছে। সেয়েহে বাস্তু পৰামৰ্শদাতাসকলে নতুন সমাধান উলিয়াইছে। এখন আইনা লগাই দিয়ক, শক্তি ওচৰ চুবুৰীয়ালৈ প্ৰতিফলিত হ'ব, সকলো নেতিবাচক শক্তি। নমস্কাৰম সদগুৰু। বাস্তুৰ তাৎপৰ্য কি আৰু ই মানুহৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাব পাৰে? আপুনি বাস্তু বুলি উল্লেখ কৰা বস্তুটো সম্পূৰ্ণৰূপে এক প্ৰাচীন স্থাপত্য নিৰ্দেশনা। ধৰি লওক 1000 বছৰ আগতে আপুনি এটা ঘৰ সাজিব বিচাৰিছিল। আপুনি বুজিব লাগিব, ঠিক যিকোনো যুগৰ পৰা চাওক, দেৱাল সজা কেতিয়াও সমস্যা নাছিল। কিন্তু ছাদখন দিয়াটো সহজ নাছিল। সেইটো আছিল এক প্ৰত্যাহ্বান। নহয়নে স্থপতিবিদ নেকি? ছাদখনেই প্ৰত্যাহ্বান। এতিয়া আমাৰ ওচৰত তীখা, চিমেণ্ট, কংক্ৰিট আৰু আন কঠিন পদাৰ্থ থকাৰ বাবে ছাদ দিয়াৰ ক্ষেত্ৰত আমাৰ ইমান স্বাধীনতা আছে যে আমি ইয়াক বিচৰাৰ ধৰণে আকাৰ দিব পাৰোঁ। আগতে তেওঁলোকৰ কি আছিল? থকা একমাত্ৰ বস্তুটো আছিল কাঠ। এতিয়া আপুনি নিজৰ খেতিলৈ যায়, আপোনাৰ খেতিত থকা এজোপা গছ কাটে আৰু তাৰপিছত আপুনি এটা ঘৰ সাজিব বিচাৰে। কিন্তু আপোনাৰ এজোপা চুটি গছ আছিল। সেইজোপা কেৱল 8 ফুট ওখ আছিল, কাণ্ডডাল। এতিয়া আপোনাৰ ওচৰত কেৱল 8 ফুট কাঠ আছে। গতিকে আপুনি কি কৰিব? আপুনি এটা 8 ফুট বহল ঘৰ সাজে, কিন্তু আপোনাৰ 10টা সন্তান আছে। সেয়েহে আপুনি ইয়াক 100 ফুট দীঘল সাজিলে। এতিয়া আপুনি এটা সুৰংগত বাস কৰি আছে। যেতিয়া আপুনি এই সুৰংগত বাস কৰে, নিশ্চিতভাৱে ই আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত গুৰুতৰভাৱে প্ৰভাৱিত কৰিব। সেয়েহে তেওঁলোকে কিছুমান সৰল স্থাপত্য নিৰ্দেশনা প্ৰস্তুত কৰিছিল। যদি আপোনাৰ এটা ঘৰ আছে, ই এই অনুপাতৰ হ'ব লাগিব। ইমানখিনি খিৰিকী, এইটো কেৱল এক সামান্য নিয়ম। আপুনি জানে, স্থাপত্যত কিছুমান ইঞ্জিনিয়াৰিঙত এটা থাম ৰুল আছে। যিসকলে নিজৰ মগজু ব্যৱহাৰ কৰিব নোৱাৰে, তেওঁলোকৰ বাবে এটা থাম ৰুল আছে। ঠিক আছে, যদি ইমান বৰ্গফুট মানে ইমান খিৰিকী খোলা, ইমান এইটো মানে ইমান সেইটো। গাঁথনি আৰু স্থাপত্যৰ বাবে থাম ৰুল আছে, আপুনি জানে। So what you call as Vastu is just a thumb rule, and this thumb rule changes from place to place. সেয়েহে আপুনি বাস্তু বুলি কোৱা বস্তুটো কেৱল এটা থাম ৰুল, আৰু এই থাম ৰুল ঠাই অনুসৰি সলনি হয়। বিভিন্ন ভূখণ্ডত বিভিন্ন ধৰণৰ বাস্তু আছে। পাহাৰীয়া অঞ্চলত এক বেলেগ বাস্তু আছে, সমতল অঞ্চলত বেলেগ বাস্তু আছে, উপকূলীয় অঞ্চলত বেলেগ বাস্তু আছে। সেই বিশেষ বতৰ আৰু পৰিৱেশ অনুসৰি তেওঁলোকে এক নিৰ্দিষ্ট ধৰণৰ স্থাপত্য নিৰ্দেশনা সৃষ্টি কৰিছিল। আৰু যোৱা কেইবছৰমানৰ পৰা কোনোবাই ইয়াৰ পৰা এটা ডাঙৰ ব্যৱসায় কৰাৰ সিদ্ধান্ত লৈছিল। যোৱা 10 বছৰত ই হাস্যকৰ মাত্ৰালৈ গতি কৰিছে। ই আপোনাৰ স্বাস্থ্য ঠিক কৰি আছে, ই আপোনাৰ ব্যৱসায় ঠিক কৰি আছে, ই আপোনাক চন্দ্ৰলৈ লৈ গৈছে। কি নহয়, ই সকলো কৰি আছে। সকলো ধৰণৰ হাস্যকৰ কথা ঘটি আছে। মানুহে ঘৰ ভাঙিবলৈ ধৰিলে, পাকঘৰ থকা ঠাইত বাথৰুম সাজিলে, নিজৰ পাকঘৰত শুবলৈ ধৰিলে। আৰু জানেনে, এতিয়া এই সকলোবোৰ অতিৰিক্ত খৰচত মানুহ ভাগৰি পৰিল। গতিকে বাস্তু কনচালটেণ্টসকলে নতুন সমাধান উলিয়াইছে। মাত্ৰ এটা শিল ৰাখক, ঠিক হৈ যাব। এখন আইনা ৰাখক, শক্তি আপোনাৰ ওচৰ চুবুৰীয়াৰ ফালে প্ৰতিফলিত হ'ব, সকলো নেতিবাচক শক্তি। নতুন পদ্ধতিত ভাৱন কৰিলে। ভয়, মৌলিকভাৱে ভয়ে মানুহক শাসন কৰে। সেইবাবেই এই সকলোবোৰ কথা ইমান প্ৰভাৱশালী হৈ আছে। মই এটা ঘটনা ক'বই লাগিব। মই চেন্নাইৰ কাৰোবাৰ ঘৰত আছিলোঁ, আৰু ৰাতি মই ফোন এটা কৰিব লাগে। জানেনে, মোৰ ফোনবোৰ ৰাতিপুৱা 2ৰ পৰা 3 বজালৈকে চলি থাকে। কাৰণ আমেৰিকাৰ মানুহে তেওঁলোকে ভাবে মই মাত্ৰ সাৰ পাইছোঁ, আৰু তেওঁলোকে ফোন কৰিবলৈ আৰম্ভ কৰে, আৰু বহু কথা ঘটিছে। গতিকে প্ৰতিদিনে স্বাভাৱিক সময় এনেকুৱা 2 বজা প্ৰায় স্বাভাৱিক। গতিকে মই মোৰ ফোন কৰি আছোঁ, আৰু মোৰ বেটাৰী শেষ হৈ গ'ল, আৰু মোৰ চাৰ্জাৰ নাই, মোৰ ফোন নাই, আৰু মোক ফোন এটাৰ প্ৰয়োজন হৈছিল। গতিকে মই ভাবিলোঁ মানুহজনক, গৃহস্থক মই তেওঁক জগাই দিম, কাৰণ কিবা এটা অতি গুৰুত্বপূৰ্ণ কথা আহিছে, মই ফোন কৰিব লাগিব। গতিকে মই তেওঁক বিচাৰি গ'লোঁ। ৰাতিপুৱা 2 বজাত কাৰোবাক জগোৱাটো এটা কঠিন কাম। গতিকে আলফুলে, জানেনে, Tuk tuk tuk. তাৰপিছত Tok tok tok. Dog dog dog.
Dhaba, dhaba, dhaba. নাই যিয়ে নকৰক নাই গতিকে মই হেণ্ডেলডাল টানিলোঁ খোল খালে কোনোৱে নাই মই ঠিক ঘৰৰ মাজেৰেই খোজকাঢ়ি গ'লোঁ কোনো নাই মই মাত্ৰ ঘৰত অকলে কোনো নাই ঘৰ খালী কৰিলে বা তেনেকুৱা কিবা তাৰপিছত সন্মুখৰ দুৱাৰখন খুলি ওলাই আহি চালোঁ তেওঁলোক বাৰীত শুই আছেনে আন ক'ৰবাত ক'তো নাই তাৰপিছত তাতে এটা ফোন আছিল লেণ্ডলাইন তাৰপিছত মই অফিচলৈ ফোন কৰিলোঁ আৰু ক'লোঁ এই মানুহজন ক'ত তেওঁৰ মোবাইলত ফোন কৰক আমাৰ অফিচৰ পৰা তেওঁলোকে তেওঁৰ মোবাইল ফোনত ফোন কৰিলে আৰু ক'লে আপুনি ক'ত আছে সদগুৰুৱে আপোনাক গোটেই ঘৰখনতে বিচাৰি আছে তেতিয়া মানুহজন নামি আহে আপুনি ক'ত আছে মই এইমাত্ৰ গোটেই ঘৰখন ঘূৰিলোঁ তেওঁ ক'তো নাছিল তাৰপিছত তেওঁ মূৰটো খজুৱালে আৰু ক'লে নাই সদগুৰু বৰ লাজেৰে ক'লে মই ক'লোঁ কি হৈছে তাৰপিছত তেওঁ ক'লে জানেনে এজন বাস্তু পৰামৰ্শদাতাই তেওঁক ক'লে যে তেওঁৰ সকলো ব্যৱসায়িক সমস্যা কেৱল তেওঁ ভুল ঠাইত হোৱাৰ বাবেই হৈছে আৰু তেওঁ ক'লে তেওঁৰ শুবলৈ সৰ্বোত্তম ঠাইখন আচলতে বাথৰুম আৰু মানুহজন আৰু তেওঁৰ পত্নীয়ে বাথৰুমত শুৱে তেওঁলোকে সঁচাকৈ বাথৰুমত শুৱে সেইবাবেই মই তেওঁলোকক বিচাৰি নাপালোঁ মই গোটেইখন ঘূৰিলোঁ মই তেওঁক ক'লোঁ মৰিলেও অন্ততঃ নিজৰ শোৱাৰ কোঠাত শুই মৰ্যাদাৰে মৰক বাথৰুমত শুই চিৰদিন জীয়াই থাকি কিলা So this Vastu is just driving people nuts. গতিকে এই বাস্তুৱে মানুহক বুৰ্বকৰ দৰে কৰি তুলিছে আমি নিৰ্মাণ কৰি আছোঁ আপুনি জানে ঈশা বিজনেছৰ অংশ হিচাপে ৰুৰেল ৰেজুভিনেশ্যন প্ৰজেক্টৰ বাবে ধন সংগ্ৰহ কৰিবলৈ আমি ৰিয়েল ষ্টেটৰ প্ৰতি আকৰ্ষিত আৰু আমি এপাৰ্টমেণ্ট নিৰ্মাণ কৰি আছোঁ মই উৎসাহী হৈ পৰিলোঁ কাৰণ মই বিল্ডিং ডিজাইন কৰি ভাল পাওঁ আৰু মই বহুত বস্তু ডিজাইন কৰোঁ আৰু মই মানুহক লিখিবলৈ নক্সাবোৰ আঁকিবলৈ দিওঁ তেওঁলোকে কয় নাই সদগুৰু এই সকলোবোৰ সৃষ্টিশীলতাই কাম নকৰে এইটো বাস্তুৰ মতে নহয় কোনেও নিকিনে মই ক'লোঁ আপুনি কি ক'ব বিচাৰিছে নাই সদগুৰু এইটো একো পৰিৱৰ্তন কৰিব নোৱাৰি আপুনি একো পৰিৱৰ্তন কৰিব নোৱাৰে এনেকুৱাই হৈছে মাত্ৰ এটা বাকচ আপুনি যিকোনো বস্তু উদ্ভাৱনীমূলক হিচাপে বনাওক কোনেও নিকিনে কাৰণ সেয়া বাস্তু অনুসৰি নহয় বেয়া শক্তি আহিব মাত্ৰ যোৱা ৮-৯ বছৰত বাস্তুৰ সকলো আজেবাজে কথা আহি পৰিছে তাৰ আগতে মানুহে ভালকৈ জীয়াই থকা নাছিল নেকি চাওক সমস্যাটো হ'ল আপুনি যি কৰিব পাৰে সেইটো নকৰে যি আপোনাৰ হাতত নাই সেয়া আপুনি ঠিক কৰিবলৈ চেষ্টা কৰে জীৱনৰ গোটেই সমস্যাটোৱেই সেইটো ভাৰতৰ এইটো এটা ডাঙৰ সমস্যা জানেনে এয়া জাতিটোৰ এটা ডাঙৰ সমস্যা সাধাৰণ সমস্যা নহয় এই দেশৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল এই দেশখন এতিয়াও ভগৱানৰ হাতত আছে জানেনে আমি এইটো এতিয়াও আমাৰ হাতত লোৱা নাই সেইটোৱে আটাইতকৈ ডাঙৰ সমস্যা যিকোনো ঘৰতে থাকি জীৱনটো ভাল কৰি তুলিব নোৱাৰি কিয় যদি আপুনি নিজৰ দায়িত্ব লয় যাতে আপুনি আপোনাৰ জীৱনটোক নিজৰ ইচ্ছামতে গঢ়ি তোলে তেন্তে আপুনি যিকোনো ঠাইত থাকিব আৰু তথাপিও ইয়াক ভাল কৰি তুলিব ঘৰটো সাজিলে অৱশ্যেই আপুনি বিচৰাৰ ধৰণে সাজিব যেনেকৈ ই আপোনাৰ বাবে ভাল হয় আন কোনোবাই ঠিক কৰি দিয়াৰ দৰে নহয় হয়নে নহয় ভাৰতত যদি আপুনি আৰ্কিটেকচাৰ ব্যৱসায় কৰে তেন্তে দেখিব যে আৰ্কিটেকচাৰ নাই বুজিছেনে বাস্তুৰ মানুহে ঠিক কৰে ঘৰখন কেনেকুৱা হ'ব আপোনাৰ একমাত্ৰ কামটো হ'ল আপুনি ভিতৰখন সজাব পাৰে ঘৰৰ আকৃতি খিৰিকী দুৱাৰ এই সকলোবোৰ সেই মানুহজনে ঠিক কৰে আৰু তেওঁ কোনো কথাৰ বিষয়ে একো নাজানে মই বাস্তুৰ জালত পৰি নানা ধৰণৰ হাস্যকৰ ঘটনা ঘটা বহুতো মানুহ লগ পাইছোঁ অনুগ্ৰহ কৰি কিছু মৰ্যাদাৰে জীয়াই থাকক আপুনি কিমান দিন জীয়াই থাকে কি কৰে সেয়া গুৰুত্বপূৰ্ণ নহয় আপুনি যিমান দিনলৈকে জীয়াই থাকে যাতে ভালকৈ জীয়াই থাকে এইটো গুৰুত্বপূৰ্ণ নহয়নে হয় আপুনি এই ভয়ত জীয়াই থাকে যে কি হ'ব তাৰ পৰা কি লাভ আমাৰ জীৱনটো সঠিকভাৱে চম্ভালিব পৰাৰ পৰিৱৰ্তে আমি আশা কৰিছোঁ যে খিৰিকীখনৰ আকৃতিয়ে আপোনাৰ জীৱনটো ঠিক কৰিবলৈ গৈ আছে আনকি টেলিফোনটো নিশ্চয় কোনোবা এটা বিশেষ ঠাই নহয়নে বাস্তুশাস্ত্ৰ লিখাৰ সময়ত টেলিফোন নাছিল এইখিনি বুজি পাওঁ হওক তেওঁলোকে মাত্ৰ আপোনাৰ ভয়ক ইমান বেয়াকৈ শোষণ কৰি আছে চাওক জানেনে মই এটা ঘৰলৈ গৈছিলোঁ এই ভদ্ৰ মহিলাগৰাকীক মই ভালদৰে চিনি পাওঁ
কোয়েম্বাটুৰৰ এখন ডাঙৰ ঘৰ। ঘৰৰ ভিতৰত এখন বাগিচা আছে। আগতেও এই ঘৰলৈ গৈছোঁ। এদিন মই দুপৰীয়াৰ আহাৰ খাবলৈ গ'লোঁ আৰু বাগিচাখনত এটা বিশাল কেচুৰিয়ানা গছৰ খুঁটা থিয় হৈ থকা দেখিলোঁ। পকা ঘেৰ দিয়া। মই ভদ্ৰমহিলাগৰাকীক সুধিলোঁ, কি হ'ল? এই স্তম্ভটো ইয়াত কিয় থিয় হৈ আছে? তেওঁ দ্বিধাবোধ কৰিছিল। আৰু আচল কথাটো হ'ল, তেওঁৰ এজন বন্ধুৱে এজন বাস্তুৰ মানুহক লগ কৰাৰ পৰামৰ্শ দিছিল। বাস্তুৰ মানুহজন তেওঁৰ ঘৰলৈ আহি ওপৰ তল গৈ ক'লে, চাওক, উত্তৰ পশ্চিম চুকটো দক্ষিণ পশ্চিম কোণতকৈ তলত থাকিব লাগে। দক্ষিণ পশ্চিম চুকটো আটাইতকৈ ওখ চুক হ'ব লাগে। আৰু এতিয়া আপোনাৰটো ওলোটা। যদি মই এইটো চাওঁ, সকলো হিচাপ অনুসৰি আপোনাৰ 2টা সন্তান আছে, এটাৰ মৃত্যু হ'ব। তেওঁৰ 2জন পুত্ৰ আছিল। তেওঁ ক'লে, আজে বাজে কথা, এই সকলোবোৰ মোৰ ভাল নালাগে, আপুনি যাওক। তেওঁ ক'লে, এই বিষয়ে কি কৰে আপোনাৰ কথা। আৰু তেওঁ নিজৰ কাৰ্ডখন দিলে আৰু গুচি গ'ল। মানুহজনে জানে এইবোৰে কেনেকৈ কাম কৰিব। মহিলাগৰাকীয়ে মাত্ৰ ক'লে, আজে বাজে কথা, মই এই মানুহজনৰ পৰামৰ্শ কিয় ল'লোঁ? তেওঁ কয়, মোৰ এটা সন্তান মৰিব। তেওঁৰ ভাল নালাগিল যদিও 3 দিন পিছত তেওঁ ল'ৰাকেইটাৰ ফালে চালে। যদি সিহঁতে হাঁচি মাৰে, তেওঁ ভাবে তাৰে এটাৰ মৃত্যু হ'ব। কোনটোৰ ই তেওঁৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ মাত্ৰ 2 সপ্তাহৰ ভিতৰতে পাগলৰ দৰে হৈ পৰিল। তেতিয়া তেওঁ বাস্তুৰ মানুহজনক মাতিলে। ঠিক আছে, মই কি কৰিব লাগিব? তেওঁ ক'লে, মই ঠিক কৰিব পাৰিম। চাওঁ ৰ'ব। আৰু ইয়াৰ খৰচ 50,000 টকা। তেওঁ ক'লে, কোনোমতেই মোৰ হাতত 50,000 টকা নাই। দৰ দাম কৰি 12,000 টকালৈ নমাই আনিলে। তাৰ পাছত ঠিক আছে, এদিন আহি ঠিক কৰি দিম বুলি ক'লে। আৰু এটা প্ৰকাণ্ড দীঘল খুঁটা লৈ আহিল। আৰু এই খুঁটাটো দক্ষিণ পশ্চিম চুকত স্থাপন কৰিলে। আৰু তেওঁক দেখুৱালে যে কেনেকৈ দক্ষিণ পশ্চিম চুকটো উত্তৰ পশ্চিম চুকটোতকৈ ওখ হৈ পৰিছে। আৰু ল'ৰাকেইটা এতিয়া বহুত ভাল হৈছে। ঠিক আছে। Okay. আপুনি মাত্ৰ এবাৰ ভয়ত পৰিলেই সকলো বাস্তৱ। জানেনে? সকলোবোৰ বৃদ্ধি পায়। অনুগ্ৰহ কৰি মন কৰক, গৃহ নিৰ্মাণ কৰাৰ অৱশ্যে এটা নিৰ্দিষ্ট বোধ আছে। নিৰ্দিষ্ট পৰিমাণৰ খোলা ঠাই, নিৰ্দিষ্ট পৰিমাণৰ সুবিধা থাকিব লাগিব। এইটো যিকোনো বুদ্ধিমান মানুহে সৃষ্টি কৰিব পাৰে। ঘৰ সাজিবলৈ কোনো ধৰণৰ শাস্ত্ৰৰ নিৰ্দেশনাৰ প্ৰয়োজন নাই।